অধ্যুষিত অঞ্চলত উচ্ছেদ চলিছে মুছলমান অধ্যুষিত অঞ্চলত উচ্ছেদ চলিছে নেতৃত্ব লৈছে হিন্দুত্ববাদীয়ে মুছলমান অধ্যুষিত অঞ্চলত উচ্ছেদ কিয় চলিছে তাক লৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ প্ৰশ্ন কিন্তু একেটা সময়তে কেবাটাও হিন্দুত্ববাদী সংগঠনৰ নেতৃত্বই এই উচ্ছেদৰ নেতৃত্ব প্ৰদান কৰিছে উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত আৰু দৃশ্য দেখুৱাইছো মুছলমান অধ্যুষিত অঞ্চলত কেনেদৰে উচ্ছেদ চলিছে এক্সকেভেটৰ লগাই বুলডোজাৰ লগাই এফালৰ পৰা উচ্ছেদ আৰম্ভ কৰিছে কেনেদৰে মুছলমান অধ্যুষিত অঞ্চলত উচ্ছেদ চলিছে আৰু এই উচ্ছেদৰ কাৰণ কি সেয়া আমি আপোনালোকক জনাম কিন্তু একাংশ হিন্দুত্ববাদী নেতৃত্ব প্ৰদান কৰিছে এই বিষয়টোক লৈ যদিও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ মাজতে মুছলমান অধ্যুষিত অঞ্চলত এনেদৰে উচ্ছেদ চলা বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন পক্ষই আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্ত দেখুৱাইছো মুছলমান অধ্যুষিত অঞ্চলত এনেদৰে উচ্ছেদ চলিছে আৰু উচ্ছেদ চলাৰ পিছত এই উচ্ছেদৰ নেতৃত্ব দিয়াসকল হৈছে একাংশ হিন্দুত্ববাদী আৰু একাংশ হিন্দুত্ববাদী এনেদৰে মুছলমান অধ্যুষিত অঞ্চলত উচ্ছেদৰ নেতৃত্ব দিছে অবৈধ আখ্যা দিছে উল্লেখ যে কেবাটাও বাসগৃহ অবৈধভাৱে নিৰ্মাণ কৰা বুলি মন্তব্য কৰিছে একাংশ হিন্দুত্ববাদী সংগঠনে কি সংগঠন জড়িত হৈ আছে বজৰং দল জড়িত হৈ আছে এই ক্ষেত্ৰত একেটা সময়তে ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতাও জড়িত হৈ আছে বুলি জানিব পৰা গৈছে লক্ষণীয় বিষয়টো হৈছে এই ঘটনা সংঘটিত হোৱাৰ পিছত কেনে ধৰণৰ প্ৰতিক্ৰিয়া হৈছে সেয়া আমি আপোনালোকক জনাম কিন্তু লগতে উল্লেখ কৰিছো যে কেনেদৰে এফালৰ পৰা উচ্ছেদ চলোৱা হৈছে আৰু একাংশ হিন্দুত্ববাদীয়ে সেই স্থানলৈ গৈ বজৰং দলৰ প্ৰতিনিধি গৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিনিধি গৈছে তেওঁলোকে সেই বিষয় সন্দৰ্ভত মন্তব্য কৰি কৈছে যে এই সমূহ স্থানত নিৰ্মাণ কৰা এই বাসগৃহ অবৈধ আৰু যিসকল লোক বাস কৰে সেইসকল ইছলাম ধৰ্মাৱলম্বী লোক আছিল সেই স্থানত আৰু সেইসকল লোকৰ বাসগৃহ এফালৰ পৰা ভাঙিবলৈ আৰু তেওঁলোকৰ বাসগৃহ ভঙাৰ লগতে তেওঁলোকৰ যিখিনি মাটি আছিল সেইখিনি দখল কৰি এনেদৰে চৰকাৰী ভূমি বুলি তেওঁলোকে মন্তব্য কৰিছে কিন্তু এই বিষয়টো সন্দৰ্ভত আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰা নাই ঘটনা ক'ত সংঘটিত হৈছে কেও আমি আপোনালোকক উল্লেখ কৰিম কিন্তু কেনেদৰে উচ্ছেদ চলাবলৈ গৈছে আৰু একাংশ ভিডিঅ' কৰি সেয়া আপলোড কৰিছে এই ঘটনাৰ সৈতে বজৰং দল জড়িত আছে এই ঘটনাৰ সৈতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কেইবাগৰাকীও সদস্য জড়িত আছে বুলি কৈছে আৰু মুছলমান অধ্যুষিত অঞ্চলত এনেদৰে উচ্ছেদ চলোৱা এই বিষয়টো সন্দৰ্ভত এনেদৰে উচ্ছেদ চলাবলৈ যোৱা এই বিষয়টো সন্দৰ্ভত বিভিন্নজনে মন্তব্য কৰিছে প্ৰশাসনৰ পৰিৱৰ্তে কিয় হিন্দুত্ববাদী সংগঠন গৈছে এনেদৰে প্ৰশ্ন কৰিছে প্ৰশাসন নহয় প্ৰশাসন যোৱা নাই প্ৰশাসনৰ লোক কোনো যোৱা নাই কিন্তু একাংশ হিন্দুত্ববাদী গৈছে উল্লেখ কৰিছো বজৰং দলৰ প্ৰতিনিধি গৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিনিধি গৈছে কিন্তু প্ৰশাসনৰ লোক তাত যোৱা নাই আৰু ইয়াৰ পৰিৱৰ্তে এনেদৰে উচ্ছেদ চলাবলৈ গৈছে আৰু এই বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া হৈছে উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা উত্তৰ প্ৰদেশৰ সীতাপুৰত বাঞ্চুৰাত এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু মুছলমান অধ্যুষিত অঞ্চলত উচ্ছেদ চলোৱা বিষয়টো সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া এফালে হিন্দুত্ববাদীৰ উচ্ছেদ চলাবলৈ দাবী আনফালে মুছলমান সমাজে এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া দিছে আৰক্ষীয়ে কি ব্যৱস্থা ল'ব সেয়া হ'ব লক্ষণীয়